নমস্কাৰ অসমীয়া হাসপাৰলৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো পূজাৰ দ্বিতীয়টো সেল লৈ আজি আহিছো আপোনালোকৰ মাজলৈ ইয়াতে বহুতখিনি কম দামতে আপোনালোকে আমাৰ পৰা কাপোৰসমূহ ল'ব পাৰিব অধিকতম ৰেহাই মূল্যত কাপোৰসমূহ আপোনালোকৰ মাজলৈ এৰি দিম আমি খুবেই ধুনীয়া ধুনীয়া কালেকচন লৈ আহিছো আজি আপোনালোকৰ বাবে গতিকে ভিডিওটো স্কিপ নকৰিব সকলোৱে শেষলৈকে চাব আৰু শেয়াৰ কৰি দিব ভিডিওটো যাতে কম দামতে সকলোৱে কাপোৰসমূহ ল'ব পাৰে আৰু আমি একেবাৰে কম দামত আপোনালোকৰ মাজলৈ কাপোৰসমূহ এৰি দিয়াৰ চেষ্টা কৰো আমি যেহেতু হাতে বোৱা কাপোৰে দেখাই থাকো আপোনালোকক হাতে বোৱা কাপোৰসমূহৰ দাম কিমান সকলোৱে জানে বজাৰত আমি মিনিমাম আমাৰ বাবে কিবা এটা ৰাখি আপোনালোকৰ মাজলৈ কাপোৰসমূহ এৰি দিও আপোনালোকক ৰিজনেবল প্ৰাইজত এজোৰ ভাল কাপোৰ দিয়াৰ আপোনালোকক এটা প্ৰয়াস কৰিছো গতিকে সকলোৱে ভিডিওটো শেষলৈকে চাব বুলি আশা ৰাখিছো আৰু শেয়াৰ কৰি দিব ভিডিওটো আৰু যদি ভিডিওটো চাই ভাল পায় এটা লাইক কৰি দিবলৈ নাপাহৰিব তেতিয়া হলে বলক আজি কালেকচন সমূহৰ মাজলৈ যাও আজি প্ৰথমতে আপোনালোকক 80 সূতাৰ চাদৰ দেখুৱাইছো 80 সূতাৰ চাদৰ সমূহ বহুতে বিচাৰিয়ে আছে মোক আমাৰ নতুন ষ্টক আহি গৈছে আপোনালোকক দেখাই দিছো মই এয়া চাওক এয়া প্ৰথমতে আছে এইখন গ্ৰীন কালাৰৰ পাৰিত আছে গ্ৰীন কালাৰৰ সূতাৰে এনেকৈ ফুলৰ কাম কৰা হৈছে মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে এইখন চাওক এয়া ইয়াৰে আৰু এখন আছে ৰেড কালাৰত চাওক এয়া ফুলবিলাক একে ডিজাইনৰে হ'ব গতিকে গোটেই চাদৰখন মেলি নেদেখুৱাও এয়া চাওক এইখন আছে ৰেড কালাৰত পাৰিটো হ'ব ৰেড কালাৰত ফুলৰ কালাৰ আছে ৰেডত চাওক চাদৰখন আছে হোৱাইটত খুব ধুনীয়া হয় পাতল চাদৰ লৈ থকা সকলে জানে আৰু যি সকলে নতুনকৈ চাইছে তেওঁলোকৰ কাৰণে কৈছো 80 সূতাৰ চাদৰ হ'ব এইবিলাক গৰমত পিন্ধিবৰ বাবে খুবেই ভাল হ'ব এতিয়াও যথেষ্ট গৰম পৰিয়ে আছে সেইভাবে এনেকুৱা ধৰণৰ চাদৰসমূহ আপোনালোকে বিচাৰি থকাৰ কাৰণে আকৌ নতুন ষ্টক আনিছো আমি আজি অফাৰ প্ৰাইজত আপোনালোকে আমাৰ পৰা চাদৰসমূহ ল'ব পাৰিব এনেও আমি যথেষ্ট কম দামতে দি আছিলো চাদৰসমূহ আৰু তাতকৈও আজি কম দামতে আপোনালোকক চাদৰসমূহ দিম এইখন আছে সব অৰেঞ্জ কালাৰৰ পাৰিত হ'ব আৰু অৰেঞ্জ কালাৰত এনেকৈ ফুলৰ কাম কৰা থাকিব আৰু আজি আপোনালোকে এনেকুৱা তিনিখন চাদৰ আমাৰ পৰা ল'ব পাৰিব 870 rupees 870 টকাত আপোনালোকে এনেকুৱা ধৰণৰ তিনিখন 80 সূতাৰ চাদৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ নম্বৰ দিয়াই আছে 9401349031 এই নম্বৰটোত আপোনালোকে WhatsApp যোগে আপোনালোকে লৈ থোৱা স্ক্ৰিনশ্বটটো আমালৈ প্ৰেৰণ কৰিব আৰু আমাৰ পৰা এটা গেটিং মেছেজ পাব আপোনালোকে আৰু মেছেজটো ভালদৰে পঢ়ি ল'ব পঢ়ি লোৱাৰ পাছত আমি যেতিয়া আপোনালোকক ওকে মেছেজ দিম তেতিয়া আপোনালোকে কাপোৰযোৰ আমাৰ পৰা বুকিং কৰি ল'ব পাৰিব এয়া সব এইখন আছে গ্ৰীন কালাৰত এইখন আছে ডাৰ্ক গ্ৰীন বটল গ্ৰীন কালাৰত আৰু এইখন আছে ৰেড কালাৰত এয়া সব এনেকৈ মিলাই মিলাই আপোনালোকে তিনিখন চাদৰ ল'ব লাগিব আমাৰ পৰা আৰু তিনিখন চাদৰ ল'ব পাৰিব 870 rupees কেৱল মাত্ৰ 870 টকাত ল'ব পাৰিব পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰে চাদৰ যথেষ্টখিনি ষ্টক আছে এইখিনি আছে এয়া কালাৰত সব গ্ৰীন আছে স্কাই ব্লু আছে আৰু পিংক কালাৰত আছে এইখিনি আছে অৰেঞ্জ কালাৰত এইখন আছে অৰেঞ্জত চাওক এইখন আছে লাইট পিংকত চাওকচোন এয়া আছে এইখন আছে ব্ল্যাকত এয়া এইখিনি পিংকত আছে এনেকৈ বহুতখিনি আছে মই আপোনালোকক দেখুৱাই দিম আপোনালোকৰ যি কেইখনে পছন্দ হয় সেইখনে আমাৰ পৰা ল'ব পাৰিব এইবিলাক হ'ব কালাৰ চাওক এয়া এইটো আছে পাৰ্পল কালাৰত এয়া পিংক গ্ৰীন এনেকৈ আছে এয়া চাওক যি কেইখনে পছন্দ হয় সেইকেইখনে ল'ব পাৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এয়া চাওক আৰু আপোনালোকে তিনিখন চাদৰ আমাৰ পৰা ল'ব পাৰিব 870 rupees 870 টকাত ল'ব পাৰিব যদি হে পছন্দ হয় একেবাৰে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে দেখুৱাই দিছো নুনি গাড়ী দিয়া চাদৰ চাওক পিওৰ নুনিৰ গাড়ী দিয়া চাদৰ হ'ব এইখন আহিব ৰেড কালাৰত চাওকচোন এইখন আহিব ৰেড কালাৰত পিওৰ নুনিৰ গাড়ী দিয়া চাদৰ হ'ব আসলত এনেকৈ এটা ঘাইপতি কৰি দিয়া হৈছে চাওক ৰেড কালাৰত আছে পাৰিটো আৰু আসলত ফুলৰ কাম এনেকৈ ৰেড কালাৰত কৰা হৈছে এয়া আৰু মাজে মাজে চাওক গোটেই চাদৰখনৰ গাতে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে এয়া সিম্পল চাদৰ হ'ব পিওৰ নুনিৰ গাড়ী দিয়া চাদৰ হ'ব আৰু এই চাদৰসমূহ আমি আপোনালোকক দি আছিলো 1350 rupeesত আৰু আজি আমাৰ পৰা আপোনালোকে সেল ৰেট ল'ব পাৰিব 1200 rupees কেৱল মাত্ৰ 1200 টকাত ল'ব পাৰিব পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ এইখন এখন আছে সব ৰেড কালাৰতে আছে এয়া পিওৰ নুনিৰ গাড়ী দিয়া চাদৰ হ'ব এইবিলাক
সেমি নুনিৰ নহয় নুনিৰ গাড়ি দিয়া চাদৰ হ'ব মাজে মাজে গৰিয়লি আছে চাওক নুনি আৰু পদ্মিনী সূতাৰে বোৱা আছে এইটো হ'ব পাৰিটো আৰু এয়া হ'ব আচলৰ কাম আৰু প্ৰাইস আহিব 1200 रुपीस দুৰ্গা পূজাৰ সেল ডেট আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1200 টকা ইয়াৰ পাছতে এইখন এখন আছে চাওক স্কাই ব্লু কালাৰত আছে পাৰিটো এয়া স্কাই ব্লু কালাৰত আছে পাৰিটো আৰু আচলত এনেকৈ এয়া চাওক এটা ঘাইপতি কৰি দিয়া হৈছে বৰফি ডিজাইনত মিচিং ডিজাইনত কৰা আছে আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰা থাকিব ভাল লাগিলে ল'ব পাৰিব 1200 रुपीस কেৱল মাত্ৰ 1200 টকা ইয়াৰ পাছতে দেখুৱাইছো এইখন এখন চাওক গ্ৰীন কালাৰৰ পাৰিত আছে এয়া গাড়ি দিয়া পিওৰ নুনিৰ চাদৰ হ'ব আৰু এয়া চাওক আচলত এনেকৈ এহাল ময়ূৰ চৰাইৰে ফুলৰ কাম কৰি দিয়া হৈছে আৰু চাদৰখনৰ মাজত চাওকচোন কিমান বেছি ধুনিয়া ঘন ঘনকৈ বুটাৰ কাম কৰি দিয়া হৈছে ভাল লাগিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 1200 रुपीस ইয়াৰ পাছতে দেখুৱাইছো সেমি নুনিৰ চাদৰ চাব সেমি নুনিৰ গেৰো ডিজাইনৰ চাদৰ হ'ব এইবিলাক হেভিকৈ কাম কৰা থাকিব চাদৰখনত এয়া চাওক এটু হ'ব আচলৰ কাম পাৰিটো হ'ব ৰেড কালাৰত সেমি নুনিৰ চাদৰ গুটেই চাদৰখনতে এনেকৈ কাম কৰা থাকিব আৰু মাজত চাব এনেকৈ ডাঙৰকৈ এটা গেৰো দিয়া থাকিব এইখন চাওক সেমি নুনিৰ চাদৰ মাটি খালত বোৱা সেমি নুনিৰ চাদৰ হ'ব এইবিলাক এয়া খুব ধুনিয়া হয় কোৱালিটি যথেষ্ট ভাল পাব দীঘল বহল হ'ব সকলো সাইজৰ মানুহে পিন্ধিব পাৰিব আৰু এই চাদৰখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব আজি 1500 रुपीस অফাৰ প্ৰাইজত আমাৰ পৰা পাই আছে 1500 रुपीस কেৱল মাত্ৰ 1500 টকা পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইখন এখন আছে চাওক পাৰ্পল কালাৰত আছে এয়া চাওক সেমি নুনিৰ সিঙ্গল চাদৰ চাওক কালাৰিঙত আহিছে এখন বহুত বেছি ধুনিয়া হয় কোৱালিটি এয়া যথেষ্ট ডাৰ্ক স্পিড হয় কোৱালিটি ভাল পাব এয়া মাটি হালৰ কাপোৰ আৰু চাদৰখনৰ মাজত এয়া চাওক গেৰো দিয়া থাকিব এই কাপোৰখনত এই চাদৰখনত আপোনালোকে পাৰি নাপাব এনেকৈ বোৱা হৈছে সেমি নুনিৰ চাদৰ হ'ব সিঙ্গল চাদৰ আৰু এই চাদৰখনো ভাল লাগিলে আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1500 रुपीस কেৱল মাত্ৰ 1500 টকা পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এখন আছে চাব এয়া ৰেড গ্ৰীন অৰেঞ্জৰে কাম কৰা আছে এয়া এইটো হ'ব আচলৰ কাম সেমি নুনিৰ গৰিয়লি দিয়া চাদৰ হ'ব আৰু মাজত চাদৰখনৰ গেৰো থাকিব হেভিকৈ কাম কৰা থাকিব এয়া চাওক মাছ ভাগত এনেকৈ গেৰো দিয়া থাকিব কিমান বেছি ধুনিয়া চাওকচোন যিকোনো মেখেলাৰ লগতে পেয়াৰ কৰি আপোনালোকে এই চাদৰসমূহ পিন্ধিব পাৰে আৰু এই চাদৰখন আজি আপোনালোকে আমাৰ পৰা পাই আছে 1500 रुपीस পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে আপোনালোকক দেখুৱাইছো 60 সূতাৰ চাদৰ চাব মাটি খালত বোৱা 60 সূতাৰ চাদৰ হেদিনাখন আগৰ এটা ভিডিঅত আপোনালোকক মই 60 সূতাৰ চাদৰ দেখুৱাইছিলো চাদৰ 4 পিস তেতিয়া আমাৰ ৰেডি আছিল আপোনালোকে বহুতে বিচাৰিছিলে মোক মই দিব নোৱাৰিলো চাদৰসমূহ এতিয়া আকৌ হে তেনেকৈ 4 পিস মান যোগাৰ হৈছে এইবিলাক কাপোৰ মাটি খালত বোৱা হয় যেহেতু ইমান বেছি প্ৰডাকশন নাপাও আজি কে পিস ৰেডি হৈছে গুটেই কে পিস আপোনালোকক দেখুৱাবৰ বাবে আজি মই লৈ আনিছো 60 সূতাৰ চাদৰ হ'ব মাটি খালত বোৱা চাওক এয়া পাৰিটো আছে মেৰুন আৰু গ্ৰীন কালাৰত আচলত এনেকৈ চাওক পুলি ভাঙি ভাঙি দিয়া হৈছে আৰু মাজে মাজে বুটাৰ কাম কৰি দিয়া হৈছে মাজে মাজে গৰিয়লি দিয়া হৈছে মাটি খালত বোৱা 60 সূতাৰ চাদৰ হ'ব এই চাদৰখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 400 रुपीस কেৱল মাত্ৰ 400 টকাত মাটি খালত বোৱা 60 সূতাৰ চাদৰ আপোনালোকে পাই আছে পছন্দ হলে একেবাৰে দেৰি নকৰিব চাদৰখিনি আমাৰ একেবাৰে ষ্টকত নাথাকে এনেকুৱা ধৰণৰ চাদৰসমূহ আমি দিবহে নোৱাৰো আপোনালোকে বহুতে বিচাৰে দেখুৱাৰ লগে লগে হেদিনাখন দেখাইছিলো 4 পিস আৰু আজি দেখাইছো এয়া 4 পিস ৰেডি হৈছে যি সকলৰ প্ৰয়োজন তেওঁলোকে একেবাৰে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে 80 সূতাৰ জোৰা দেখাইছো চাওক 80 সূতাৰ জোৰাসমূহ বিচাৰি আছিল বহুতে মোক এই জোৰাসমূহ আমি আপোনালোকক অফাৰতে দি আছো এই জোৰ হ'ব প্ৰথমতে চাওক স্কাই ব্লু কালাৰত আছে এয়া আচলত এনেকৈ ফুলৰ কাম কৰা হৈছে আৰু গুটেই চাদৰখনৰ গাতে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে চাওক এয়া 80 সূতাৰ সিম্পল জোৰা হ'ব গৰমত পিন্ধিবৰ বাবে খুবেই আৰামদায়ক হয় আৰু যিকোনো ধৰ্মীয় অনুষ্ঠান বা যিকোনো অনুষ্ঠানতে এনেকুৱা ধৰণৰ কাপোৰসমূহ আপোনালোকে পিন্ধি যাব পাৰে এখন আহিব ইয়াৰে মেখেলাখন চাওক এয়া খুব ধুনিয়া হয় লগতে থাকিব চাদৰৰ সাইড পাৰি কেইটা আৰু ব্লাউজৰ পিছটো একেটা হ'ব চাদৰখনৰ সাইড পাৰি কেইটা চাওক এয়া আৰু লগত থাকিব এইটো কাপোৰজোৰৰ ব্লাউজৰ পিছটো আৰু ভাল লাগিলে এই কাপোৰজোৰ আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ল'ব পাৰিব 750 रुपीस কেৱল মাত্ৰ 750 টকাত পাই আছে পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব
ইয়াৰ পাছতে এইযোৰ আছে চাওক ব্লেক কালাৰত ফুলৰ কাম কৰা হৈছে কাপোৰযোৰত একে ডিজাইনৰে হ'ব গতিকে গোটেই কাপোৰযোৰ মেলি নেদেখুৱাওঁ এনেকৈয়ে দেখুৱাই দিম আপোনালোকৰ যিযোৰ কাপোৰে পছন্দ হয় সেইযোৰ কাপোৰে আমাৰ পৰা ল'ব পাৰিব এয়া চাওক এইযোৰ আছে ব্লেক কালাৰত ফুলৰ কাম কৰা প্ৰাইস আহিব 750 रुपीस ইয়াৰ পাছতে এইযোৰ আছে পিংক কালাৰত চাওক এয়া পিংক কালাৰত ফুলৰ কাম কৰা হৈছে আখি খুটাৰ জোৰা হ'ব পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইযোৰ আছে চাওক এয়া ব্লু কালাৰৰ খুটাৰে ফুলৰ কাম কৰা হৈছে চাওকচোন কাপোৰযোৰ এয়া ব্লু কালাৰৰ খুটাৰে ফুলৰ কাম কৰা হৈছে এয়া বহুত বেছি ধুনিয়া হয় গৰমত পিন্ধিবৰ বাবে খুবেই আৰামদায়ক হ'ব ইয়াৰ পাছতে এইযোৰ আছে গ্ৰীন কালাৰত চাওক বটল গ্ৰীন কালাৰত আছে এয়া গোটেই কাপোৰযোৰ মেলি নেদেখুৱাওঁ এনেকৈয়ে দেখুৱাই দিছোঁ পছন্দ হ'লে এনেকৈ থাকোঁতে স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব আৰু প্ৰাইস আহিব 750 रुपीस এইযোৰ আছে পেৰট গ্ৰীন কালাৰত কাপোৰযোৰৰ লগত চাদৰৰ সাইড পাৰি আৰু ব্লাউজৰ পিছ সকলোবিলাকেই পাব প্ৰাইস আহিব 750 रुपीस পছন্দ হ'লে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে আজি আপোনালোকক দেখাবৰ বাবে লৈ আনিছোঁ ৰুমাল চাওক শালত বোৱা ৰুমাল হ'ব এয়া কটা হোৱাই নাই এনেকৈ দেখুৱাই দিছোঁ আপোনালোকক দুখনকৈ থাকিব এটা এনেকৈ জাপত চাওক দুখনকৈ ৰুমাল এনেকৈ আছে ঘৰত বোৱা শালত বোৱা ৰুমাল হ'ব এয়া এখন হ'ব চাওক ইয়াৰ পৰা ইয়ালৈ আৰু ইয়াৰ পৰা ইয়ালৈ আৰু এনেকুৱা 10খন ৰুমাল আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 320 रुपीस কেৱল মাত্ৰ 320 টকাত 10খন ৰুমাল আপোনালোকে এনেকুৱা বোৱা ৰুমাল ল'ব পাৰিব যদিহে পছন্দ হয় দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এয়া চাওক ঘৰত বোৱা পাৰিটো হ'ব মেৰুন কালাৰত আৰু ৰুমালখন আছে বগা চাওক এয়া আৰু ল'ব পাৰিব 10খন ৰুমালত 320 টকাকৈ পছন্দ হ'লে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এয়া চাওক এইখিনি আছে এয়া ঘৰত বোৱা ৰুমাল হ'ব পকুৱা সূতাৰ ৰুমাল হ'ব এইবিলাক এয়া চাওক মেৰুন কালাৰত পাৰিটো হ'ব বগাৰে বোৱা আছে দিগেবানিয়ে বগা বোৱা আছে আৰু পাৰিটো আছে মেৰুন কালাৰত চাওক এয়া আৰু এনেকুৱা 10খন ৰুমাল আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 320 रुपीस কেৱল মাত্ৰ 320 টকা পিওৰ কটনৰ ৰুমাল হ'ব এইবিলাক ইয়াৰ পাছতে মাটিশালত বোৱা সেমিনুনিৰ জোৰা দেখাইছো চাব এয়া মাটিশালত বোৱা সেমিনুনিৰ জোৰা হ'ব এইযোৰ আছে ৰেড কালাৰত চাওক কালাৰটো কিমান বেছি ধুনিয়া দেখিছেনে এখন চাদৰখন চাওক ৰেড কালাৰত নুনি ফুটা বোৱা হৈছে আৰু মাজে মাজে এনেকৈ গোলাপ ফুল কৰি দিয়া হৈছে চাওকচোন মাটিশালত বোৱা সেমিনুনিৰ জোৰা হ'ব ধেমাজিৰ মাটিশালত বোৱা সেমিনুনিৰ জোৰা হ'ব আচলত এনেকৈ ফুলৰ কাম কৰা থাকিব চাওক এয়া আচলত এনেকৈ ফুলৰ কাম কৰা থাকিব আৰু মাজে মাজে এনেকৈ এপাহ গোলাপ ফুল চাওক এয়া বুটা কৰি দিয়া হৈছে খুব ধুনিয়া হয় কালাৰটো চাওকচোন কিমান বেছি মৰম লগা আৰু কাপোৰো যথেষ্ট ধুনিয়া দীঘল বহল ডাঠ পিচ পাব মাটিশালৰ কাপোৰ যিহেতু এইটো আহিব কাপোৰযোৰৰ ব্লাউজৰ পিচটো চাওক এয়া আৰু লগত থাকিব এইকেইটা চাদৰখনৰ সাইড পাৰি কেইটা চাওক এয়া এইকেইটা সাইড পাৰি কেইটা বহুত বেছি ধুনিয়া হয় সাইড পাৰি কেইটাও আৰু এখন আহিব ইয়াৰে মেখেলাখন চাওকচোন এয়া চাওক এখন আহিব মেখেলাখন বহুত বেছি ওপৰলৈকে এনেকৈ কাম কৰা আছে চাওক ফুলৰ কাম এয়া যথেষ্ট ওপৰলৈকে কৰি দিয়া হৈছে আৰু এই কাপোৰযোৰ আমি আপোনালোকক দি আছিলো 3000 रुपीसত আৰু আজি আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ল'ব পাৰিব 2850 रुपीस কেৱল মাত্ৰ 2850 টকাত ল'ব পাৰিব পছন্দ হ'লে দেৰি নকৰিব ধেমাজিৰ মাটিশালত বোৱা কাপোৰ হ'ব আৰু ভাল লাগিলে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইযোৰ আছে মেৰুন কালাৰত চাওক মেৰুন কালাৰত আছে কাপোৰযোৰ আৰু গ্ৰীন কালাৰৰ সূতাৰে ফুলৰ কাম কৰা হৈছে আচলত এনেকৈ এটা মিচিং ডিজাইনত ফুলৰ কাম কৰি দিয়া হৈছে সব এয়া বৰফি বুটা কৰি দিয়া হৈছে আৰু গোটেই চাদৰখনৰ মাজত এনেকৈ ডাঙৰকৈ বুটাৰ কাম ঘনকৈ কৰি দিয়া হৈছে চাওকচোন এয়া কোৱালিটি যথেষ্ট ভাল পাব মাটিশালৰ কাপোৰ আপোনালোকে জানেই মাটিশালৰ আমাৰ ধেমাজিৰ মাটিশালৰ কাপোৰৰ কথা লগত থাকিব এইটো কাপোৰযোৰ ব্লাউজৰ পিচটো চাওক এনেকুৱা ধৰণৰ কাপোৰসমূহ আপোনালোকে পূজাৰ সময়ত পিন্ধিব পাৰে
এয়া চাওক যথেষ্ট ধুনীয়া হয় কোৱালিটি ভাল পাব দীঘল বহল সকলো সাইজৰ মানুহেই পিন্ধিব পাৰিব এইখন এইটো আহিব সাইড পাৰিটো চাওক চাদৰৰ সাইড পাৰি কেটা হ'ব এইকেটা এয়া আৰু লগত থাকিব ইয়াৰে মেখেলাখন চাওক এখন মেখেলাখন হ'ব দেখিছেনে বহুত বেছি ওপৰলৈকে এনেকৈ ফুল আৰু বুটাৰ কাম মিলাই পেলাই কৰি দিয়া হৈছে এয়া এখন মেখেলাখন হ'ব আৰু ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2850 रुपीस কেৱল মাত্ৰ 2850 টকা পছন্দ হ'লে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে পিওৰ টছৰ এজোৰ জোৰা দেখাইছো চাওক এইজোৰ পিওর টসৰ আমাৰ ঘৰত বুৱা জোৰা হ'ব এইজোৰ কপাৰ গুণাৰে ফুলৰ কাম কৰা আছে মই আগৰ ভিডিঅ'ত দেখুৱাইছিলো এজোৰ চাওক হেজোৰ আছিল গোল্ডেন গুণাৰে ফুলৰ কাম কৰা আৰু এইজোৰত কপাৰ গুণাৰে ফুলৰ কাম কৰা হৈছে খুব ধুনীয়া হয় দীঘল বহল মাটি খালৰ পিওৰ টসৰ জোৰা হ'ব এইখন চাদৰখন চাওক এইখন চাদৰখন হ'ব ব্লেক টস বুৱা হৈছে চাদৰখনৰ গুটেই গাতে এনেকৈ বুটাৰ কাম কৰা আছে চাওক এয়া কপাৰ গুণাৰে কাম কৰা হৈছে মই ওচৰৰ পৰা দেখুৱাইছো এনেকৈ এজোৰ এজোৰকৈ বুটাৰ কাম কৰি দিয়া হৈছে আৰু এইটো হ'ব আচলটো চাওকচোন এয়া আচলত এনেকৈ কপাৰ গুণাৰে ফুলৰ কাম কৰি দিয়া হৈছে খুব ধুনীয়া সিম্পল এজোৰ পিওৰ টসৰ জোৰা হ'ব লগত থাকিব এইকেইটা সাইড পাৰি কেইটা চাওকচোন যথেষ্ট ডাঙৰকৈ কৰা আছে সাইড পাৰি কেইটা আৰু লগত থাকিব ইয়াৰে মেখেলা আৰু ব্লাউজৰ পিছটো চাব এইখন মেখেলাখন হ'ব ইয়া চাও এইখন মেখেলাখন হ'ব খুব ধুনীয়া হয় কোৱালিটি যথেষ্ট ভাল পাব ডাঠ পিঠ আমাৰ ঘৰত বুৱা কাপোৰ আৰু আহল বহল হ'ব সকলো সাইজৰ মানুহে পিন্ধিব পাৰিব এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিছটো চাওক এয়া এইটো আহিব ব্লাউজৰ পিছটো ব্লাউজৰ পিছৰ হাতৰ কাৰণে এনেকৈ এটা পাৰি দিয়া থাকিব আৰু এই কাপোৰজোৰ আপোনালোকে আজি অফাৰ প্ৰাইজত আমাৰ পৰা ল'ব পাৰিব 6000 रुपीस কেৱল মাত্ৰ 6000 টকাত এজোৰ মাটি খালত বুৱা পিওৰ টসৰ জোৰা পাই আছে পছন্দ হ'লে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এজোৰ আছে চাওক ব্লেক কালাৰৰ সূতাৰে ফুলৰ কাম কৰা হৈছে ইয়া চাওক আচলত এনেকৈ এটা লতা ফুল বাছি দিয়া হৈছে খুব ধুনীয়া হয় আৰু ওপৰলৈ গছ ফুটাৰ কাম কৰি দিয়া হৈছে পিওৰ টসৰ জোৰা হ'ব আৰু গুটেই চাদৰখনৰ গাতে এনেকৈ সৰু সৰুকৈ গছ ফুটা কৰা আছে চাওক ঘন ঘনকৈ ফুটাৰ কাম কৰা হৈছে আৰু আচলত চাওক এয়া চাওক এনেকৈ লতা ফুল দিয়া হৈছে আৰু এনেকৈ তিনি লাইন ডাঙৰ ডাঙৰকৈ গছ বুটাৰ কাম কৰি দিয়া হৈছে খুব ধুনীয়া মাটি খালত বুৱা পিওৰ টসৰ জোৰা হ'ব আমাৰ ঘৰত বুৱা কাপোৰ হ'ব আৰু কাপোৰৰ কোৱালিটি চাওকচোন যথেষ্ট ডাঠ পিঠ হ'ব কোনো ধৰণৰ মাৰ দিয়া নাথাকিব আহল বহল সকলো সাইজৰ মানুহে পিন্ধিব পাৰিব এনেকুৱা টসৰ কাপোৰসমূহ লগত থাকিব এইকেইটা কাপোৰজোৰৰ সাইড পাৰি কেইটা চাওক এইকেইটা সাইড পাৰি কেইটা যথেষ্ট ডাঙৰকৈ সাইড পাৰি কেইটা কৰা আছে আৰু লগত থাকিব এইটো কাপোৰজোৰৰ ব্লাউজৰ পিছটো চাওক এয়া এইটো আহিব ব্লাউজৰ পিছটো আৰু লগত থাকিব ইয়াৰে মেখেলাখন চাব এইখন মেখেলাখন হ'ব চাওক যথেষ্ট ওপৰলৈকে ফুল আৰু বুটাৰ কাম মিলাই পেলাই কাম কৰি দিয়া হৈছে কাপোৰজোৰত এয়া চাওক ব্লেক কালাৰৰ সূতাৰে ফুলৰ কাম কৰা হৈছে আৰু এই কাপোৰজোৰ আজি আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ল'ব পাৰিব 7800 रुपीस কেৱল মাত্ৰ 7800 টকাত পাই আছে পছন্দ হ'লে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে পিওৰ টসৰ এজোৰ হেভি জোৰা দেখুৱাইছো চাব এয়া খুব ধুনীয়া হয় কইনাৰ বিয়াত পিন্ধিব পৰা এজোৰ জোৰা হ'ব আহিন মাহত আমাৰ বিয়াসমূহ হৈ থাকে নহয় জানো এনেকুৱা ধৰণৰ কাপোৰসমূহ আপোনালোকে কইনাই পিন্ধিবৰ বাবে আমাৰ পৰা ল'ব পাৰে বা আপোনালোকৰ যদি নিজৰ কিবা ডিজাইন থাকে তেনেকুৱা ধৰণৰ ডিজাইনসমূহো আমাক অৰ্ডাৰ দি বুৱাব পাৰে আমি আপোনালোকে দিয়া ডিজাইনতে কাপোৰজোৰ বুৱাই দিম এইখন হ'ব চাদৰখন চাওক আচলত কিমান বেছি ধুনীয়াকৈ গুণা আৰু ৰঙা সূতাৰে এনেকৈ ফুলৰ কাম কৰা হৈছে আৰু গোটেই চাদৰখনৰ গাতে চাওকচোন ৰঙা আৰু গোল্ডেন গুণাৰে খুব ধুনীয়াকৈ বুটাৰ কাম কৰি দিয়া হৈছে এয়া চাওক কিমান ঘনকৈ বুটাৰ কাম কৰা আছে আৰু কাপোৰৰ কোৱালিটি চাওক যথেষ্ট ডাঠ পিচ পিওৰ টসৰ মাটি খালৰ জোৰা হ'ব এইবিলাক কোনো ধৰণৰ ভেজাল কৰা হোৱা নাই আৰু মাৰ দিয়া হোৱা নাই ইয়াতে এয়া চাওক এইকেইটা চাদৰখনৰ সাইড পাৰি কেইটা যথেষ্ট ডাঙৰকৈ আছে সাইড পাৰি কেইটা কোৱালিটি বহুত বেছি ভাল পাব আমাৰ ঘৰত বুৱা কাপোৰ হ'ব যথেষ্ট ডাঠ পিচ হ'ব আৰু লগত থাকিব এইখন ইয়াৰে মেখেলাখন চাওক এইখন মেখেলাখন হ'ব এয়া চাওকচোন
আচলতে এনেকৈ এটা ফুলৰ কাম কৰা হৈছে আৰু আঁঠুৰ ওপৰলৈকে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে যথেষ্ট ডাঠ পিঠ হ'ব কাপোৰবিলাক আৰু লগতে থাকিব ইয়াৰে ব্লাউজৰ পিচটো চাওক এইটো ব্লাউজৰ পিচটো হ'ব ব্লাউজৰ পিচটো চাওক ইয়া হাতত এনেকৈ কাম কৰি দিয়া আছে হেভিকৈ আৰু যথেষ্ট ডাঙৰকৈ আছে ব্লাউজৰ পিচটো আপোনালোকে 3/4 হাতৰ ব্লাউজো চিলাই ল'ব পাৰিব আৰু এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 8000 rupees কেৱল মাত্ৰ 8000 টকাত ইমান বেছি ধুনীয়া এযোৰ পিয়ৰ টচৰ জোৰা পাই আছে পছন্দ হ'লে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এযোৰ দেখুৱাইছো চাওক এয়া বহুত বেছি ধুনীয়া হয় পিয়ৰ টচৰ জোৰা হ'ব ৰেড আৰু সিলভাৰ গুণাৰে কাম কৰা আছে চাওকচোন এয়া সব বহুত বেছি ধুনীয়া হয় তলৰ কামটো চাওকচোন কিমান বেছি ধুনীয়া এয়া মই ওচৰৰ পৰা দেখুৱাইছো এয়া চাওক এনেকৈ কেছ ডিজাইনত ফুলৰ কাম কৰা হৈছে আৰু মাজতে গছ বুটা দিয়া হৈছে চাওক এয়া মাজতে এনেকৈ গছ বুটা দিয়া হৈছে চাওক এয়া বহুত বেছি ধুনীয়া হয় কোৱালিটি যথেষ্ট ডাঠ পিচ পাব আৰু গোটেই চাদৰখনৰ গাতে এনেকৈ গছ বুটাৰ কাম কৰি দিয়া থাকিব এয়া চাওক আঁতৰৰ পৰা মই এনেকৈ দেখুৱাইছো গোটেই কাপোৰযোৰ এয়া চাওক কিমান যে বেছি ধুনীয়া ডিজাইনটো এয়া লগত থাকিব ইয়াৰে এইকেইটা সাইড পাৰি কেইটা চাওকচোন এইকেইটা সাইড পাৰি কেইটা খুব বেছি ধুনীয়া এটা ডিজাইন হয় কোৱালিটিও ভাল পাব যথেষ্ট ডাঠ পিচ হ'ব দীঘল বহল হ'ব আমাৰ ঘৰত বোৱা পিয়ৰ টচৰ জোৰা হ'ব আৰু লগত থাকিব এইখন মেখেলাখন চাওক কিমান যে বেছি মৰম লগা চাওকচোন ফুলৰ কামটো বহুত বেছি মৰম লগা চাওক লিপিত খাই থকাকৈ ফুলৰ কাম কৰা হৈছে এয়া আৰু আঁঠুৰ ওপৰলৈকে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে চাওকচোন আৰু লগত থাকিব এইটো আহিব কাপোৰযোৰৰ ব্লাউজৰ পিচটো চাওক আৰু চাদৰৰ সাইড পাৰি লগতে এটা পাৰি ৰাখি দিয়া হৈছে ব্লাউজৰ পিছৰ কাৰণে আৰু এই কাপোৰযোৰ ভাল লাগিলে আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 7800 rupees কেৱল মাত্ৰ 7800 টকাত ইমান বেছি ধুনীয়া এযোৰ কাপোৰ আমাৰ পৰা পাই আছে পছন্দ হ'লে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পিছতে এযোৰ দেখুৱাইছো পিয়ৰ টচৰে ৰেড কালাৰত ফুলৰ কাম কৰা জোৰা হ'ব চাওক এয়া এইযোৰ বহুত বেছি ভাল পাব কাপোৰৰ কোৱালিটি এইবিলাক আমাৰ ঘৰত বোৱা কাপোৰ কোনো ধৰণৰ ভেজাল কৰা নাথাকে আৰু যথেষ্ট দীঘল বহল হ'ব আৰু ফুলৰ কাম চাওকচোন বুটাৰ কাম চাওক কিমান বেছি ঘন ঘনকৈ কৰা আছে আৰু আচলত এনেকৈ ফুলৰ কাম কৰি দিয়া হৈছে এয়া চাওক যথেষ্ট ধুনীয়া হয় লগত থাকিব এইকেইটা চাদৰখনৰ সাইড পাৰি কেইটা চাব আৰু ব্লেক টচ বোৱা কাপোৰ হ'ব এইবিলাক এইকেইটা সাইড পাৰি কেইটা চাওক যথেষ্ট ডাঙৰকৈ কৰা আছে ষ্টাৰ বুটা আৰু বৰফিৰে এনেকৈ মিলাই পেলাই কাম কৰা হৈছে চাদৰৰ সাইড পাৰিত আৰু লগত থাকিব এখন মেখেলাখন চাওক এয়া এখন মেখেলাখন হ'ব যথেষ্ট ওপৰলৈকে ফুল আৰু বুটা মিলাই কাম কৰি দিয়া আছে আৰু লগত থাকিব ইয়াৰে ব্লাউজৰ পিচটো চাওক এয়া হাতত এনেকৈ কাম কৰি দিয়া হৈছে ব্লাউজৰ পিচটো আৰু এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 7500 rupees কেৱল মাত্ৰ 7500 টকাত ইমান বেছি ধুনীয়া এযোৰ মেখেলা চাদৰ পাই আছে আপোনালোকে পছন্দ হ'লে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে একে ডিজাইনৰে এযোৰ মেখেলা চাদৰ আছে মেৰুন কালাৰত ফুলৰ কাম কৰা হৈছে গোটেই কাপোৰযোৰ মেলি নেদেখুৱাও মই এনেকৈ দেখুৱাই দিছো যদি আপোনালোকৰ ভাল লাগে স্ক্ৰিনশ্বটটো ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব আৰু যদি আপোনালোকে কনফাৰ্ম বুকিং কৰিম বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ' কলৰ মাধ্যমেৰে কাপোৰযোৰ আমাৰ পৰা চাই ল'ব পাৰিব এয়া চাওক কনফাৰ্ম বুকিং নহ'লে আপোনালোকে ভিডিঅ' কল নকৰিব যদি কনফাৰ্ম বুকিং কৰিম বুলি ভাবে তেতিয়াহ'লে ভিডিঅ' কলৰ মাধ্যমেৰে কাপোৰযোৰ চাই ল'ব পাৰিব মই এনেকৈ দেখুৱাই দিছো এইযোৰ কাপোৰ আগৰ দেখুওৱা ৰঙা কাপোৰযোৰৰ সেম ডিজাইনৰে হ'ব গতিকে গোটেই কাপোৰযোৰ মেলি দেখুওৱা নাই আৰু এই কাপোৰযোৰো আজি আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ল'ব পাৰিব 7500 rupees কেৱল মাত্ৰ 7500 টকা এয়া চাওক আজি মোৰ কালেকশনসমূহ ইমানেই আছিল মোৰ কালেকশনসমূহ যদি ভাল লাগিছে এটা লাইক কৰি দিবলৈ নাপাহৰিব শেয়াৰ কৰি দিব ভিডিঅটো সকলোৰে লগত কমেন্ট কৰিব কেনেকুৱা ধৰণৰ কাপোৰ নেক্সট ভিডিঅত মোৰ পৰা চাবলৈ বিচাৰে আৰু যি সকলে মোক নতুনকৈ চাই আছে তেওঁলোকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব তেতিয়া মই দিয়া ভিডিঅ নটিফিকেশনসমূহ আপোনালোকে প্ৰথমতে পাব আৰু প্ৰথমতে আপোনালোকৰ মন পছন্দৰ কাপোৰযোৰ ক্ৰয় কৰি ল'ব পাৰিব ভিডিঅটো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত বহুত ধন্যবাদ